নমস্কাৰ বন্ধুসকল, আছামিজ বিবিধা চেনেললৈ মই উজ্জ্বলে আপোনালোক আটাইকে আদৰণি জনাইছোঁ। বন্ধুসকল, আজি মই আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম কিদৰে আমি ফেচবুক, হোৱাটছআপ আদিৰ দৰে ইউটিউবৰ প্ৰফাইল পিকচাৰ চেঞ্জ কৰিব পাৰোঁ। বন্ধুসকল, আগত ইউটিউবৰ প্ৰফাইল পিকচাৰ চেঞ্জ কৰিবলৈ বহুত ইজি আছিলে। পিছে ইউটিউব এপ্লিকেশ্যনটো নতুনকৈ আপগ্ৰেড হোৱাৰ পিছত আগৰ তুলনাত এইটো কঠিন হৈ পৰিল। পিছে বন্ধুসকল, কথা নাই, আপোনালোকক মই দেখুৱাই দিম কিদৰে আমি ইউটিউবৰ প্ৰফাইল পিকচাৰটো সহজতে চেঞ্জ কৰিব পাৰোঁ। আহক বন্ধুসকল, এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল, আগত কেনেকুৱা আছিলে, ইউটিউব চেনেল আছে আপোনাৰ, মাই ইউটিউব চেনেল থাকিব, তাত গৈ পেলাই আমি ক্লিক কৰিলোঁ। ঘৰত এনেধৰণে ইণ্টাৰফেচ দেখুৱালে, তাত ছাইডত ছেটিংছ অপশ্যনটো আছে, ইয়াত ক্লিক কৰিলোঁ। ইয়াত এনেধৰণে ইণ্টাৰফেচ দেখুৱাইছিলে আৰু য'ত মোৰ এতিয়া প্ৰফাইল পিকচাৰখন আছে তাত যদি আপুনি ৰখা নাই তাত খালী ঠাই আহিব, অথবা ইয়াত যদি প্ৰফাইল পিকচাৰ ৰাখি থৈছিলে তাত প্ৰফাইল পিকচাৰ আহিব। তাত ক্লিক কৰি দিলে আমাৰ চেঞ্জ অপশ্যনটো আহি গৈছিলে। পিছে এতিয়া তেনেকৈ চেঞ্জ নহয়। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পৰা ওলাই আহিব লাগিলে নেক্সট আমি ওপৰ যিটো ছাইডৰ ফালে 3 ডট আছে তাত ক্লিক কৰিলোঁ। কৰাত আপোনাৰ হেল্প এণ্ড ফিডবেক আছে তলৰ ফালে, তাত গৈ ক্লিক কৰিলোঁ। দি এতিয়া আমি য'ত আপোনাৰ চাৰ্চ অপশ্যন আছে তাত গৈ পেলাই আপোনাৰ চেনেল আইকন বুলি টাইপ কৰি দিলোঁ। মোৰ আহি গৈছে, এবাৰ চাৰ্চ কৰিছোঁ বাবে চেনেল আইকন আপোনাৰ টাইপ কৰি দিলোঁ। দিয়াৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ দেখুৱাই আছে, মেনেজ ইউৰ চেনেল আইকন, ইয়াত গৈ ক্লিক কৰিলোঁ। ইয়াত এনেধৰণৰ মেনেজ ইউৰ চেনেল আইকন ইণ্টাৰফেচটো দেখুৱাইছে। তাত তলৰ পিনে দেখুৱাইছে গুগল একাউণ্ট ছেটিংছ, ইয়াত গৈ ক্লিক কৰিলোঁ। এতিয়া বন্ধুসকল, মোৰ ইয়াত আগতে লগ ইন কৰাৰ বাবে ইয়াত মোৰ ডাইৰেক্ট এনে লগ ইন হৈ গৈছে। কিন্তু আপোনাৰ যদি কিবা কাৰণত আগত লগ ইন কৰা নাছিলে তেতিয়া আপোনাৰ যিটো আপোনাৰ ইমেইল ID আৰু পাছৱৰ্ড সেইটো বিচাৰিব, তাত আপুনি বহুৱাই দিব। তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ দেখুৱাব। দি পেলাই এতিয়া মোৰ ইয়াতে আছিলে প্ৰফাইল পিকচাৰ হেল্প, ইয়াত গৈ পেলাই আমি ক্লিক কৰিলোঁ প্ৰফাইল পিকচাৰ থকা ঠাইখিনিত। এনেদৰে এতিয়া মোৰ প্ৰফাইল পিকচাৰখন দেখুৱাইছে। তাত আমি ইয়াতে তলত দেখুৱাইছে চেঞ্জত গৈ ক্লিক কৰিলোঁ। এতিয়া ইয়াত আছে আপলোড ফটোজ ওপৰৰ ফালে আৰু ইউৰ ফটোজ মিনছ আপোনাৰ কেনেকুৱা, মই আগত যদি কিবা প্ৰফাইল পিকচাৰ ৰাখিছিলোঁ, এই দুখনে মই ৰাখি থোৱা আছিলে আগত, এই দুখনৰ ভিতৰত মই এখন চুজ কৰিব পাৰোঁ। অন্যথা আপলোড ফটোজত গৈ পেলাই আমি ক্লিক কৰিলোঁ। দি পেলাই তলত দেখি হৈছে চিলেক্ট এ ফটো ফ্ৰম ইউৰ কম্পিউটাৰ, ইয়াত গৈ ক্লিক কৰিলোঁ। এতিয়া ইয়াত দেখাইছে আপোনাৰ মাই ফাইলছ তেনেধৰণত মাই ফাইলছত ক্লিক কৰিলোঁ। দি ইয়াতে আছে আপোনাৰ ইমেজেছত ক্লিক কৰিলোঁ। এনেধৰণত এইবিলাক মোৰ গেলেৰীৰ ফটোসমূহ দেখুৱাইছে। ইয়াত গৈ পেলাই আপুনি যিকোনো এখন, মোৰ এইখন ৰাখি থৈ দিয়া আছে, ইয়াত যিটো চাইড ডাউন অপশ্যন আছে তাত ক্লিক কৰি পেলাই আপোনাৰ ছেভ কৰাই দিলেই আমাৰ প্ৰফাইল পিকচাৰখন ছেভ হৈ যাব। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।